নিশ্চয় আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ময়ো ভালে আছোঁ আৰু এনেদৰেই মৰম দি যাব আশীৰ্বাদ দি যাব কাঞ্চনৰ শ্বুট চলি আছে সুকলমে খুব সুন্দৰকৈ চলি আছে আৰু সেই কথাটোকে মই সদায় কওঁ যে খুব ভাল ধৰণে চলি আছে শ্বুটিং অতি সোনকালে আহি আছে আপোনালোকৰ সন্মুখত স্পন্দন চেনেলত কাঞ্চন অনুৰাধা শৰ্মা পূজাৰী বাইদেউ কাঞ্চন বাকী ঠিক আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি হয় কাৰ লগত কথা পাতোঁ মই আজি আপোনালোকক দেখুৱাই যাম আৰু এই আচলতে দুৰ্লভে এটা চৰিত্ৰ কৰি আছে নৰেন ন নকুল নকুল ইমান মানে কেৰেক্টাৰ হৈছে এইখনত নামবোৰ চব খেলি মেলি হৈ যায় মোৰ নিজৰ নামটোৱে মই পাহৰি থাকোঁ কি আচলতে মোৰ চৰিত্ৰটোৰ নাম হৈছে প্ৰতিমা খুব ভাল লাগিছে চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পাই খুব ভাল লাগিছে অলপেই হওক তেখেতৰ এই উপন্যাসখনত যে অকণমানে ভুমুকি মাৰিবলৈ পাইছোঁ সেইটোৱে বহুত ডাঙৰ কথা মোৰ কাৰণে আৰু এয়া দুৰ্লভে এক্টিং কৰি আছে সদায় এটাই কমপ্লেইন বৌ তুমি তোমাৰ ভিডিঅ'ত মোক নুলিওৱা তুমি কিন্তু সেইটো সময়ত সি হয়তো নাথাকে ওচৰত আৰু মই জোৰ কৰিহে এণ্ট্ৰি মাৰিছোঁ ফ্ৰেমত এতিয়ালৈকে মই নাছিলোঁৱে তথাপিও ফাইনেলি আজি বৰ ভিডিঅ'ত মই ওলালোঁ থেংক ইউ আজি ওলালে আচলতে মই ভিডিঅ' কৰিম বুলি ভাবোঁ ইফালে সিফালে লাগি থাকোঁতে কামবোৰ কৰি থাকোঁতে ভিডিঅ'টো কৰা নহয়গৈ তাক মানে সি নাথাকেগৈ মোৰ ভিডিঅ'ত ঠিক আছে ব'লক আমি যাওঁ কি হয় কি কাৰ লগত কথা পাতোঁ ভিডিঅ'ত দেখুৱাই গৈ থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব বহুদিনৰ মূৰত ভিডিঅ' এটি লৈ আহিছোঁ কাৰণ বিশেষ কিছুমান অসুবিধাৰ বাবে মই আপোনালোকলৈ বুলি ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ গতিকে বলক লগতে আপোনালোককো লৈ যাওঁ মোৰ ভিডিঅ'ৰ মাজলৈ কিছু ধেমেলীয়াভাৱে কাৰোবাৰ লগত কথা পাতোঁ আহক হয়তো আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব বুলি মোৰ বিশ্বাস মই কৈছিলোঁ নহয় আজি ভিডিঅ'টো মই তাতে আৰম্ভ কৰিলোঁ মোৰ অফিচৰ টেবুলৰ পৰা আপুনি অলৰেডি আৰম্ভ কৰিলে মই আৰম্ভ কৰিলোঁ মই ভিডিঅ'টো তাত অফিচৰ টেবুলতে আৰম্ভ কৰিলোঁ আৰু আজি সৌভাগ্যক্ৰমে অকণমান সময় পাইছোঁ গতিকে সেইকাৰণে মই কথা পাতিব বিচাৰিছোঁ আজি মই শ্বুটিঙৰ মানে একো দুই এটা দেখুৱাই থাকিম শ্বুটিঙৰ আপোনালোকক কি ক'ত হৈ থাকে মই সেইখিনিও দেখুৱাই থাকিম কিন্তু তাৰ মাজতে বহুদিনৰ পৰা ইচ্ছা আছিল মোৰ আপোনালোকৰ এগৰাকী চিনাকি মৰমৰ অভিনেত্ৰী আমাৰ লগত কাম কৰি আছে কাঞ্চনত খুব ভাল অভিনয় কৰিছে শিল্পী শিখা দেৱী নামটো আচলতে কোৱাৰ প্ৰয়োজন নাই সকলোৱে জানেই তথাপি মই মোৰ ভিডিঅ'ত আপোনালোকৰ নামটো জনাই দিলোঁ গতিকে শিল্পী কোৱাচোন মই বহুত দিনৰ পৰা ইচ্ছা আছিল তোমাৰ লগত কথা পতা গতিকে সেই ইচ্ছাটো চাগে আজি পূৰণ হ'বলৈ গৈ আছে সৰু ভিডিঅ' এটা যিহেতু মোৰ ইউটিউব চেনেলৰ কাৰণে অকণমান সময়ৰ কাৰণে মই তাইৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ কাৰণ আমাৰ যিহেতু বন্ধুত্বসুলভভাৱে আমি কাম কৰি থাকোঁ তাই মোক বৌ বুলি মাতে ময়ো তাইক ভণ্টি জ্ঞান কৰোঁ গতিকে তথাপিও আমাৰ মাজত এটা বন্ধুত্ব এটা আছে গতিকে সেইধৰণে মই তাইক কালিয়ে কৈ থৈছোঁ মই তোমাৰ লগত অলপ কথা পাতিম ঠিক আছে বৌ মোৰো মনৰ কথা কিছুমান ক'বলৈ আছে গতিকে ঠিক আছে মই শিল্পীৰ লগত অলপ কথা পাতিম মই মানে আপুনি খালি কওঁতে খুব ভাল পালোঁ কিয় কাৰণ কিছুমান কথা কোৱা নাযায় আৰু কেতিয়াবা এনেকুৱা লাগে যে কওঁ জানো ক'লে বা কেনেকুৱা ৰিয়েক্ট কৰে মানুহবোৰে শুনিলে বা কি কয় নে মই যিটো হৈ আহিছোঁ আজিলৈকে সেইটোৰ পৰা মই ফালৰে কাটি যাম নেকি মোক মানুহখিনিয়ে বেয়াকৈ ভাবি ল'ব নেকি মনতে কিন্তু এতিয়া ফাইনেলি মানে কালি আপোনাৰ লগত যেনেকৈ কথা পাতিলোঁ আৰু মই নাই এইটো মানে এতিয়াই সময় যে মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰোঁ সকলোৰে আগত গতিকে আমি ষ্টাৰ্ট কৰোঁ আপুনি ক'ৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে আপুনি কওক ক'ৰ পৰা মানে মই বহুত বেছি আগলৈকে মই নাযাওঁ ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হৈ যাব বহুত বেছি আগতীয়া গতিকে একদম দৰকাৰী কথা কেইটামান মই পাতিম আচলতে বাকী প্ৰথমতেই কোৱা তোমাৰ আমাৰ ইউনিটত কাম কৰি বা কাঞ্চন উপন্যাসখনত কাম কৰি তোমাৰ কেনেকুৱা অনুভৱ ইমান ভাল লাগিছে ইমান ভাল লাগিছে কাৰণ ঘৰুৱা হিচাপত আমি যিহেতু কাম কৰিছোঁ আমাৰ মাজত ইমান ভাল চুইট বণ্ডিং এটা হৈছে আৰু এনেকুৱা আপোনালোকৰ লগততো মই আগতে কাম কৰা নাই এইটো ফাৰ্ষ্ট টাইম মই কাম কৰিছোঁ গতিকে মোৰ সেই হেজিটেশ্যন ফিলটো মোৰ হোৱা নাই যে মোৰ ফাৰ্ষ্ট নতুন ইউনিট এটাত মই কাম কৰিব গৈ আছোঁ মোক বা কেনেকৈ ব্যৱহাৰ কৰে সেই ফিলটো মোৰ কেতিয়াও নহ'লেই প্ৰথম দিনা আহিয়ে অকণমান আৰু কথা বতৰা পাতোঁতে অকণমান হেৰি লাগিলে অলপ সময়ৰ পিছতে এডজাষ্ট হৈ গ'লো আৰু ঠিক হৈ গ'ল তেতিয়াৰ পৰা আজিলৈকে কামটো কৰি আছোঁ ক'তো অসুবিধা পোৱা নাই সকলোৱে মৰম কৰে ইমান ভালকৈ আমি সকলোৰে লগত আমাৰ বন্ধুত্বসুলভ এটা মনোভাৱ থাকে তো এটা ফেমিলিৰ নিচিনাকৈ কাম কৰি আছোঁ থেংক ইউ আৰু তাৰ মাজতে আৰু এটা কথা হয়তো বহুতে জানে বহুতে নাজানে অসমবাসীয়ে গম পাইছিল এইবাৰ এখন নতুন থিয়েটাৰ ওলাইছিলে ৰুদ্ৰাক্স থিয়েটাৰ বহুতেই হয়তো অতি চিনাকি নাম ৰুদ্ৰাক্স গতিকে ৰুদ্ৰাক্সৰ তেখেতক মই তেখেত বুলিয়ে কৈছোঁ আমাৰ শিল্পী ৰুদ্ৰাক্সৰ প্ৰযোজিকা বুলিয়ে কওঁ মানে প্ৰযোজকৰ ৱাইফ নহয় কিয় নহয় কি ক'বা সেইটো সেইটোৱে মই ক'বলৈ গৈ আছোঁ মোৰ কথা হ'ল মোৰ কিছুমান মানে কি ক'ম
ৰুল অফ লাইফ মানে মোৰ কিছুমান ধাৰণা এনেকুৱা বহুত মানুহে সেইটো ক্ষেত্ৰত মোক অপ'জ কৰে মোৰ ফেমিলি মেম্বাৰ্ছেও কয় মানে নহয় তুমি ভুল ভাবিছা তেনেকৈ কয় কিন্তু মই ব্যক্তিগতভাৱে কি ভাবোঁ যিটো বস্তু মোৰ নহয় সেইটো বস্তু জোৰ জবৰদস্তি মই মোৰ নামটো কিয় ভৰাম মই কিবা কাৰণত কিবা এটা কামৰ কাৰণে মই এফৰ্ড কৰিছোঁ য়েছ ডেট ইজ মাইন কিন্তু যদি কোনোবা এজনে কষ্ট কৰি তেখেতৰ সপোন পূৰাইছে সেইটোৰ ওপৰত মই নিজৰ নামটো ব্যক্তিগতভাৱে কিয় লওঁ মোৰ হাজবেণ্ডৰ সপোন আছিল যে তেওঁ এখন থিয়েটাৰ খুলিব মোক যেতিয়া প্ৰথম তেখেতে লগ পাইছিল 2018 তেতিয়াই তেখেতে থিয়েটাৰৰ বিষয়ে কৈছিলে প্ৰথম লগ পাওঁতে চিনাকিতে তাৰমানে আগতে পৰিকল্পনা আছিলে তেতিয়াৰ পৰা চিন্তা কৰি 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 হয়তো তেখেতে আজি ছাকচেছ হৈছে বুলিয়ে মই কওঁ বাৰু এবছৰ যিহেতু অলৰেডি গুচি গ'ল বাকী ভিতৰুৱা কি কথা কাহিনী মই এইবিলাকৰ লগত একেবাৰে ৰিলেটেড নহয় আৰু মাজতে মই কওঁ থিয়েটাৰৰ কথা যদি মই শিল্পীক কেতিয়াবা সোধোঁ যে শিল্পী থিয়েটাৰ ক'ত চলি আছে তাই তেতিয়া এটাই কথা অ' বৌ মই নাজানো ক'ত চলি আছে মই ক'ব নোৱাৰোঁ মই বোলো কিয় তুমি গম নোপোৱা সঁচাকৈ বৌ মই সঁচা কথা কৈছোঁ মই গম নাপাওঁ এনেকৈ যেতিয়া কওঁ ময়ো কিন্তু আচৰিত হৈ যাওঁ কি কথা ক'লে তাই থিয়েটাৰখনৰ মানুহজন তাই থিয়েটাৰৰ মালিক গতিকে তাই গম নাপায় হ'ব পাৰে গতিকে সেই কথাখিনি আপোনালোকে কি কাৰণ কি কথা তাইৰ মুখৰ পৰাই শুনক আজি মই সেইকাৰণে তাৰমানে মোৰ প্ৰধান কাৰণটো হ'ল যে তেখেতে যিহেতু কষ্ট কৰি কামটো আৰম্ভণি কৰিছে তাৰ গোটেই ক্ৰেডিটটো তেওঁলোকে যাব লাগে মই ওপৰতে কেলে প্ৰযোজিকা নামটো পাওঁ মইতো একো কৰাও নাই অনেষ্টলি কৈছোঁ মই একো নাই কৰা তেওঁ কেতিয়া প্লেনিং কৰিছে কি কৰিছে সেইবোৰ তেখেতৰ ব্যক্তিগত কথা আৰু মই নিজাকে ব্যক্তিগতভাৱে মই সেইবোৰত যিহেতু ইনভলভ হোৱা নাই আজিলৈকে এতিয়া আধাতে আহি মই নিজে প্ৰযোজিকাৰ কিয় লওঁ ন নামটো মই সেই ক্ষেত্ৰটোত তাৰমানে অকণমান মই অশান্তি পাওঁ এয়াই আৰু ধৰক কৰাটো লৈ পেলাই মানুহে হেৰি কৰাটো বিচাৰোঁ যিটো মই কৰাই নাই সেইটোক লৈ পেলাই মোক কিয় ইমান ওপৰত উঠাইছে মানুহে বহুতে কয় থিয়েটাৰৰ মালিকনী আৰু এতিয়া এনেকৈ কয় একদম নহয় মই থিয়েটাৰৰ মালিকনী নহয় মই এগৰাকী অভিনেত্ৰী গতিকে মোৰ ক্ষেত্ৰখন বেলেগ আৰু মই মোৰ ক্ষেত্ৰখনত সুখী মই এক্টিং কৰি ভাল পাওঁ মই এজন এক্টৰ আৰু এক্টিং কৰিয়েই তেনেকৈ থাকি যাব বিচাৰোঁ তাতকৈ বেলেগ মোৰ একো নালাগে ধন্যবাদ ইমান ধুনীয়াকৈ তাই মানে অলপো মনত একো নাৰাখি পেলাই তাই নিজৰ কথাখিনি তাই কৈ দিছে আৰু বাকীখিনি যাওঁ তুমি থিয়েটাৰত আছিলা নেকি মই 17-18 আছিলোঁ বৃন্দাবনত আছিলা বৃন্দাবন প্ৰথম যেতিয়া বৃন্দাবন ওলাইছিলে 11-12 বছৰ বুলি নে কিমান আছিল 11-12 আছিল চাগে পাহৰিছোঁ মই 5th ইয়াৰ্ছত গৈছোঁ তুমি 5th গৈছিলা মই ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ মই আছিলোঁ মোৰ সৌভাগ্য হৈছিল প্ৰথম যেতিয়া বৃন্দাবন ওলাইছিলে মই আছিলোঁ তাত এখন থিয়েটাৰ সেইকাৰণে ময়ো অলপ কনফিউজ আছিলোঁ সেইকাৰণে মই ভিডিঅ'তে সুধি দিছোঁ আপোনালোকৰ সন্মুখতে তুমি এবছৰ থিয়েটাৰত আছিলা নেকি ময়ো কনফিউজ যিহেতু তাই থকা নথকাটো মই গম নাপাওঁ তেতিয়া অলমষ্ট মই মই এৰিছোঁ গতিকে সেইকাৰণে বাৰু যা নহওক আকৌ থিয়েটাৰলৈ যোৱাৰ কিবা একদম আছে একেষাৰে কৈছোঁ থিয়েটাৰত যাবলৈ বিৰাট মন আছে আৰু এতিয়াতো মই মানে মেণ্টেলি প্ৰিপেয়াৰ্ড যে মই যাম যদি কোনোবা থিয়েটাৰে বিচাৰে যদি সকলো ফালেদি মিলে তেনেহ'লে অহা বছৰলৈকে মই যাম গম পালে নহয় মোৰ ভিডিঅ'টো যদি কোনোবা থিয়েটাৰৰ প্ৰযোজক হওক সম্পাদক হওক কোনোবাই যদি চাই আছে আৰু এটা বস্তু ক্লিয়াৰ কৰি দিওঁ মই ৰুদ্ৰাক্ষত নাযাওঁ অ'কে ৰুদ্ৰাক্ষত তাই নাযায় তাই তাতকৈ বেলেগ থিয়েটাৰত তাই যাব মানে ঘৰুৱা প্ৰডাকশ্যনত কিয় থাকোঁ ন তাৰ লাভটো কিয় কৰোঁ মই মোৰ চাব লাগিব নিশ্চয় চাব লাগিব সেইকাৰণে কোনোবাই যদি শিল্পী শিক্ষাক বিচাৰে তেতিয়াহ'লে শিল্পী শিক্ষা যাবলৈ প্ৰস্তুত মই একদম ৰেডি চেম্পাবাৰীও মাতিব মামুদায়ো চাব মই একদম আবাখনত যাম গতিকে ৰুদ্ৰাক্ষত বাহিৰে কোনোবা প্ৰযোজকসকলে যদি মোৰ এই ভিডিঅ'টো চাই শিল্পী শিক্ষাক কণ্টেক্ট কৰিব পাৰে শিল্পী শিক্ষা থিয়েটাৰলৈ যাবলৈ কিন্তু ৰেডি হৈ আছে 2টা বজাত এছাৰি ল'ম ডাইৰেকশ্যনত তেতিয়া কি কৰিবি সেইটো এবাৰ চিন্তা কৰিছা মোক যে বিচাৰিও নাপায় মই গোটেইখন পলাই দৌৰি ফুৰিম এই মানে আমাৰ ইউনিটত এনেকুৱা হৈছে তাইৰ এগৰাকী মানে কন্যা সন্তানৰ মাতৃ কিন্তু তাই সেই হেৰিটো নাই তাৰমানে একদম চুলবুলি আনকি কেমেৰা পাৰ্চনে তাইক সেইটোৱে মানে কয় এই ইমান চুলবুলি জেগাত নাথাকে তাৰমানে আৰু সাধাৰণতে খঙাল মানুহ এজন পটককৈ খংটো উঠে আজিলৈকে তোমাক ন এই কোনো দিন মোকে লাগে গালি পাৰিব এক নকয় তাৰমানে মা তই এইটো এনেকৈ কৰচোন মা তই এইটো এনেকৈ কৰচোন বুজাই জানে কাৰ পৰা কোনটো বস্তু কেনেকৈ উলিয়াব লাগে যে ডিৰেক্টৰ তেওঁ গম পায় গোসানী বুলি মাতে এই কেৱল গোসানী বুলি মাতে মোৰ ভাল লাগে তেনেকৈ আমাৰ কামবোৰ চলি আছে খুব সুন্দৰভাৱে চলি আছে মই আগতেও কৈছোঁ কাঞ্চন খুব সুন্দৰভাৱে চলি আছে প্ৰত্যেকজন মানে অকল শিল্পী বুলি নহয় আমাৰ ইয়াত যিমান ইউনিটত যিমান মানুহ আছে স্পটৰ পৰা আদি কৰি গোটেইখিনি এই মানুহখিনি মিলিজুলি আছোঁ কাম কৰি আছোঁ খুব বেছি সময় আৰু বোধহয় আমাৰ 1.5 মাহমান শ্বুটিং চলিব 1.5-2 মাহমান আৰু শ্বুটিং চলিব গতিকে এইকেইটা দিন ভগৱানে কৰক ভালকৈ আমাৰ দিনকেইটা পাৰ কৰক আৰু তাৰপাছত সুধিম তোমাৰ ছোৱালী এজনী আছে পুতি
বৰ মৰম লগা ছোৱালী এজনী যে ফুটি আৰু তাই ছ'চিয়েল মিডিয়াত মানে হেৰি হৈ গৈছেগৈ আৰু ভিডিঅ'বোৰ বনাই ৰিলছবোৰ বনাই থাকে বিৰাট দুষ্ট মানে অসম্ভৱ দুষ্ট আপুনিতো দেখিছে এটা আৰু আজিকালি তাই কিবা চবকে দম দি ফুৰে দম দি ফুৰে তাই পচন্দ নহ'লে মোকো কৈ দিয়ে ঘৰত যা মোক আজিলৈকে কৈ পোৱা নাই কিন্তু দেউতাকক কয় ঘৰত যা নিজৰ দেউতাকৰে ঘৰত আছে তাই আকৌ দেউতাককে ঘৰৰ পৰা ঘৰলৈ যাবলৈ কয় তেনেকুৱা আৰু তাই আচলতে পুৱতি কিন্তু তাই নিজৰ নামটো সলাই লৈছে নিজে এতিয়া ফুটি ফুটি কৈ কৈ তাই নুফুটে ফুটি হৈ যায় মই যেতিয়া আমাৰ প্ৰমোত নেকি তোমাক লগ পাইছিলোঁ প্ৰমো আমাৰ আবাহনৰ কাৰণে ফটো শ্বুটৰ আছিলে তেতিয়া তাইক যেতিয়া সুধিছোঁ তোমাৰ নামটো কি ফুটি ফুটি কেনেকৈ কয় ফুটি কি নাম ৰাখিলে পিছতে তাই কৈছে আচলতে নামটো পুৱতি পুৱতিৰ পৰা কাপোৰটো নাইকিয়া হৈ থাকিলে আমি তাই ভাল নামটো নাজানে তাইৰ ভাল নামটো ভূমিজা নন্দিনী বৰ ধুনীয়া নাম ভূমিজা নন্দিনী আৰু আমি ক'তো চাই নামটো ৰখা নাছিলোঁ মই যেতিয়া বেডত আৰু মোক অতিৰ পৰা উলিয়াই আনিছে চেঞ্জ আহিছে লাহে লাহে তেতিয়া প্ৰথম চিন্তা আহিছে মই ছোৱালীজনীৰ নাম কি ৰাখিম পুৱতি নামটো মোক যেতিয়া অপাৰেট কৰি আছে তেতিয়াই মোৰ মনলৈ আহিছে আৰু তেতিয়া মোৰ ফাইনেল এইটো নাম ফাৰ্ষ্ট মনলৈ আহিছে এইটোৱে ৰাখিম মই ফুটিয়ে স্কুলতো তোমাৰ এইটো নামে হেৰি ভূমিজা নন্দিনী দিবা আচ্ছা সেইটো তাইৰ চাৰ্টিফিকেট নেম হয় ভূমিজা নন্দিনী আছে ভূমিজা নন্দিনীটো এনেকৈ মনতে অহা তাৰপিছত মই গুগল চাৰ্চ কৰিছোঁ এইটো নামৰ একজেক্টলি মিনিংটো কি হয় তাৰপিছত গম পাইছোঁ আৰু ভূমিজা আচলতে ভূমিজ যিটো মাটিৰ পৰা উৎপন্ন হয় আৰু নন্দিনী মানে হৈছে পুত্ৰী মানে আল্টিমেটলি গোটেই মিনিংটো এনেকুৱা হৈ যায় যে তাই মাটিৰ পুত্ৰী গতিকে মোৰ বিৰাট ভাল লাগিল লগালগ মই নামটো সেইটোৱে ৰাখি দিছোঁ কিন্তু কি হ'ল তাই ৰাখি বেলেগ পৰিলে পিছত যেতিয়া সোঁৱৰণি বনাবলৈ দিলোঁ তেতিয়া তাইৰ মিথুন চাগে দ্বিতীয় চ আৰু দ্বিতীয় চ আৰু ক হ'লে মিথুন হয় তেতিয়া মিথুন ৰাখি পৰিলে তেতিয়া আমিতো আৰু চেঞ্জ নকৰিলোঁ নামটো চেঞ্জ নকৰোঁ একো নাই সোঁৱৰণিত থাকি যাব আৰু ছোৱালী মিলিলে তেতিয়া কৰে ৰাখিলোঁ তাইৰ কৃতজ্ঞা সেইটো নামতে সোঁৱৰণি এতিয়ালৈকে হোৱা নাই একেবাৰে চাবলগীয়া এতিয়া তোমাৰতো মানুহজনৰ ঘৰ হৈছে যোৰহাটত আৰু এতিয়া তোমাৰ মাৰ ঘৰ মঙলদৈ আৰু তাইৰ শহুৰৰ ঘৰ হৈছে যোৰহাট এতিয়া পুৱতি ক'ত আছে গুৱাহাটী না মঙলদৈ না যোৰহাট তাই মাজতে থাকি গ'ল আচলতে আমি হাজবেণ্ড যিহেতু থিয়েটাৰৰ কামত বাহিৰত আছিলে মোটামুটি এবছৰতকৈ বেছি আচলতে প্লেনিং চেনিং মিলাই এইবোৰ বহুত দেৰি হৈ যায় তাইক অকলে মোৰ ঘৰত কোনো মেড নাই মই আগৰ পৰাই নাৰাখোঁ আৰু যিহেতু মই এক্সট্ৰাকৈ একো এক্সাৰচাইজ নকৰোঁ গতিকে ঘৰুৱা কামখিনিতে মই নিজে কৰোঁ আৰু সেইকাৰণে মই কোনো মানুহ মই নাৰাখোঁ কাম কৰিবলৈ আৰু তাইক লৈ পেলাই পিছত অকলে অকণমান অসুবিধাও হয় কাম কৰিবলৈ তুমি কেনেকৈ মেনেজ কৰিছা সেইকাৰণে তাইক লৈ পেলাই মই মাহঁতৰ ঘৰলৈ গুচি গ'লোঁ মা থাকিলে মানে এটা সাহস এটাও থাকে আৰু সেইকাৰণে মঙলদৈ নহয় একজেক্টলি আমাৰ বৰদৌলগুৰি বুলি কয় চিপাঝাৰৰ পৰা 3 কিলোমিটাৰ তাতে মাহঁতৰ ঘৰ আৰু ঘৰত কোনো বেলেগ মানুহ নাই মোৰ বাহিৰে মা আৰু দেউতা দুটা কুকুৰ আছে আৰু সেই মা দেউতাক বিহু দেখুৱাই দিয়ে দেউতাৰ কি হ'ল জানে এবাৰ আমাৰ জুইশাল এখনো আছে সৰুকৈ ঠাণ্ডা দিনত মায়ে জুইত ভাত বনায় আমিও তাতে বহোঁ আৰু চবে হেৰি কৰিছে দাইল উতলি আছে কেৰাহীত দেউতাৰ ফোনটো নি পেলাই চিধা দাইলত দি দিছে ফোনটো নি দাইলত দি দিছে আপোনালোকে ভাবক ছোৱালী কি হ'ব পাৰে আৰু মায়ে মাছ উঠোৱা নিচিনাকৈ হেতাৰে এনেকৈ দেউতাই কিন্তু আজিলৈকে গম নাপায় দেউতাক মায়ে কৈছে মোৰহে ফোনটো পেলালে বুলি কৈছে মায়ে দেউতাই এতিয়া কয় এবাৰ পেলাইছিল যে তোমাৰ ফোনটো তোমাৰ ফোন পেলাইছিলে আৰু ইয়াতে সেইদিনাখন আচলতে তাই বেছি বিহুৰ প্ৰগ্ৰেমো কৰি আছিলে বিহু তুমি জাজ কৰি আছিলা ন বিহু তাই জাজ কৰে মুকলি বিহু জাজ কৰে তাই ইমান কষ্ট কৰিব পাৰে ছোৱালীজনী আৰম্ভণিৰ দিনাখনেই আমাৰ বেয়া লাগিছে যেতিয়া তাই ইয়াত শ্বুটিং কৰি গুৱাহাটীত শ্বুটিং কৰি নিজে ড্ৰাইভ কৰি গৈ পেলাই 9:30-10টা বজাত তাইক মঙলদৈ পায় তেতিয়ালৈকে আমাৰ অৱস্থাটো কি হ'ব পাৰে বাৰু 10 বাৰমান ফোন অ'কে কৰোঁ গৈ পাইছানে তাইৰ অভ্যাস আছে ন তাইৰ অভ্যাস আছে কিন্তু সেই অভ্যাসটো আমি গম নাপাওঁ তাই যে মানে ইমানখিনি হেৰি কৰিব পাৰে কিন্তু সেইটো হেডছ অফ তুমি যে সেইখিনি মানে বজাই ৰাখিছা নিজৰ ছোৱালীজনী এজনী ছোৱালী আছে কাৰণে তুমি তাইক লগ দিব লাগিব তাইক সময় দিব তাৰোপৰি তাই এই কামটোও কৰি আছে এক্টিঙো কৰে তাই অকল কাঞ্চন বুলি নহয় তুমি আগতেও বহুতখিনি কাম কৰিছা 2013ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মোৰ কেৰিয়াৰ তাৰ পৰা পুৱতিৰ কাৰণেতো মাজতে মোৰ 2.5 বছৰমান গেপ গৈছে তাৰপিছত অপৰাজিতা কৰিলোঁ কিন্তু ইমান খুব শ্বৰ্ট টাইমৰ কাৰণে আছিলে তাৰপিছত এইখন মোৰ মেগা তাকে সেইটোৱে গতিকে ৰাতি অহা যোৱা কৰি এগৰাকী মাকে সহজ নহয় কিন্তু এখন সংসাৰ এনেকৈ চলাই নিয়াটো আচলতে এইটো ক্ষেত্ৰত মই পুৱতিৰ কথাও ক'ব লাগিব তাই খুব বুজন ছোৱালী মানে অতি কম বয়সতে তাই মানে খুব বুজে
নোখোজে তাই যদি ৰাতিপুৱাই কিন্তু সোধে তাই মই যেতিয়া বিহুৰ পৰা আহি পাওঁ ৰাতিটো পুৱাই যায় সদায় ৰাতিপুৱাই মানে আপোনাৰ মই ঘৰ আহি পাওঁতে 6:30 হয়েই 6:30 হৈ ৰ'দো ওলাই তেতিয়ালৈকে আৰু অভাৰনাইট কি হয় কেতিয়াবা আমি বিহু শেষ কৰি উঠিহে খাওঁ ৰাতি বনাই থোৱা ভাত ৰাতিপুৱা আহোঁতে খাই আহোঁ পিছলৈ বাৰু মই নোখোৱা হ'লোঁ গা বেয়া হৈ যায় কাৰণ ইয়াত আহি মই ঘৰত সোমাই 6:30 ঘৰ পাই গাটো ধুওঁ চিধা ইয়ালৈ লোকেশ্যনত গুচি আহোঁ গুৱাহাটী আকৌ ইয়াতে দিনটো শ্বুটিং কৰোঁ সন্ধিয়া মই 5:30 ইয়াৰ পৰা লওঁ ব্ৰেক লওঁ লৈ পেলাই মই চিধা বিহুতলি গুচি যাওঁ গতিকে সেই যে মোৰ হেক্টিক স্কেডিউল এটা গুচি গ'ল সেইটোৰ মাজত তাই অকণমান সময় মোক পায় কিন্তু খুব কম সময় পায় তাই চাগে এনেকুৱা হৈ গৈছিল মাক আৰু নেদেখিলে নেকি তেনেকুৱা চাগে ফিল তাইৰ হৈ গৈছিল আৰু দেখিলে মানে তাই মোক এৰি নিদিয়ে তেনেকুৱা কয় মা আহিলা এনেকুৱা হয় দুখো লাগে এনেকুৱা লাগিব পাৰে যেতিয়া নেদেখি মান তোমাৰ দিনটো তোমাক দেখাই নাপায় আকৌ ৰাতিও অকণমান সময় 10 মিনিটমান বা 15 মিনিটমান সময় তাই আকৌ ৰাতিপুৱা তুমি আহিবলগীয়া হয় গতিকে বাকী এইখিনি বাৰু গম পালোঁ বাকী তোমাৰ থিয়েটাৰত এবছৰ থকাৰ অভিজ্ঞতা কিবা বহুত ভাল জানে বহুতে কয় থিয়েটাৰৰ অভিজ্ঞতা তিতা বহুতেই কয় এই কথাটো বহুতেই কয় থিয়েটাৰৰ অভিজ্ঞতা বহুত তিতা বহুত নহয় কিন্তু মই একেষাৰতে যদি কওঁ একদম মিঠা মোৰ ফেভৰেট খানা মানে কি আৰু খাদ্য আৰু মোৰ ফেভৰেট খাদ্য ক্ষীৰ মই পায়স খাই খুব ভাল পাওঁ মোৰ ঘৰত এনেকুৱা এটা চৰিয়া আছে মায়ে মোক সেইটো দিয়ে খাবলৈ তাৰমানে চৰিয়া পায়স খাই পেলাই তাই মই পায়স খাই বিৰাট ভাল পাওঁ আৰু যদি মই কম্পেয়াৰ কৰিবলগীয়া হয় থিয়েটাৰ এক্সপিৰিয়েঞ্চৰ কথা মই সেই ক্ষীৰখিনিৰ লগতে তুলনা কৰিম মোৰ কিয় মই নাজানো আচলতে থিয়েটাৰ গৈ মই নাটক কৰিও ভাল পাওঁ এমএছআৰ কৰোঁ মই আগতেও তাৰপিছত এক্টিংটোতো মই ভালেই পাওঁ মোৰ এইটো এতিয়া পেচা কিন্তু মোৰ ফাৰ্ষ্ট মোৰ নিচা গতিকে মোৰ যিটো টীম আছিলে বৃন্দাবন উপল্লা আছিলে পৰাগ শৰ্মা দুজন এজনটো গুচিয়ে গ'ল আমাৰ পৰাগ দা আছিলে দুজনকে চিন্ময় পটখী আছিলে অৰ্চনা বা আছিলে অংকিতা বা আছিলে গতিকে সেই গোটেই গুঞ্জন দা আছিলে তো গোটেইখিনি মানুহখিনি আমাৰ যিটো ষ্টাফ ইমান এটা ভাল ষ্টাফ আৰু চবে মিলিজুলি কাম কৰিছিলে তো মই বহুত ছাপোৰ্ট পাইছিলোঁ মোৰ বেকগ্ৰাউণ্ডত 100জনীয়া 120জনীয়া এটা পৰিয়াল কিমান ডাঙৰ হিউজ ফেমিলি এটা মোৰ বেকগ্ৰাউণ্ডত সদায় মানে উৎপলদাহঁতে এনেকৈ আছিলে পিছফালৰ পৰা মানে এটা যে প্ৰেছাৰ এটা ধুনীয়াকৈ আহি থাকে সেইটো আছিলে মোক মানে কেতিয়াও পৰি যাব দিয়া নাই চিনৰ মাজত কিবা হ'লে ধুনীয়াকৈ গোটেইখিনিয়ে মিলাই আগুৱাই লৈ যায় ধেমালি ইনফেক্ট চিনৰ মাজতো ধেমালি হৈ থাকে মানে কেতিয়াও এবছৰ ধৰি 3খন নাটকে আমি সদায় ৰিপিট কৰোঁ সেই ফিলটো কেতিয়াও নহ'ল যে কয় মানুহে কষ্ট হয় থিয়েটাৰত মই কিন্তু কষ্টটো কেতিয়াও কষ্ট মই নাজানো আজি মই শিল্পী বহুত ধন্যবাদ শিল্পীয়ে যে প্ৰথম কৈছে মানে খুব মিঠা অভিজ্ঞতা সঁচাকৈ মানে কি হয় অভিজ্ঞতা চবতে তিতা কেঁহা মিঠা অভিজ্ঞতা থাকিবই আৰু চব সমান নহয় সকলোকে নিজৰ নিচিনা বুলি ভাবিলেও নহ'ব হয়নে নহয় আমি এডজাষ্ট কৰি যোৱাটো আমাৰ নিজৰ কথা মই আজি 17-18-19 বছৰে মই থিয়েটাৰত কণ্টিনিউৱাছলি আছোঁ ব্ৰেক নিদিয়াকৈ কিন্তু তাৰে মাজত মোৰ অভিজ্ঞতা হয় দুই এটা মোৰ কিবা কিবি তিতা অভিজ্ঞতা থাকিবই কিন্তু সেইখিনি নহ'লেনো জীৱনটো কি সেইখিনি লাগিলেহে সেইখিনি থাকিলেহে আমি মিঠাখিনিৰ সোৱাদটো পাওঁ সেইখিনি থাকিলেহে থাকিব আৰু কাকো দুখ কোনো ধৰণৰ বহুতে কয় তো আমি ক'ত ৰৈ গৈছিলোঁ আচলতে মোৰ মোবাইলটো এইটো বাৰে এতিয়া কোৱালিটিটো চেঞ্জ হৈ গ'ল কোৱালিটিটো লগে চেঞ্জ হৈ গৈছে সেইকাৰণে লগে আমাৰ পৰা মোবাইলটো কৈছে এইটো আগৰ পৰা কিয় নল'লে ইমান ধুনীয়া তাই কিন্তু উপায় নাই ফোনটো তিনিকে বাজি থাকে এই ফোন আহিব এই আকৌ দিব লাগিব এই ফোন আহিব এই আকৌ দিব লাগিব বাৰু জান নহওক আমি পাতি আছিলোঁ থিয়েটাৰৰ অভিজ্ঞতাৰ কথা আৰু মোৰো 19 বছৰীয়া অভিজ্ঞতাটো খুব ধুনীয়া খুব ভালকৈ গৈছে আকৌ কিন্তু ময়ো মানে কৈছোঁ যিহেতু তেওঁ কৈছে থিয়েটাৰ যাবলৈ সাজু ময়ো থিয়েটাৰ যাবলৈ সাজু আমি দুগৰাকী সাজু এতিয়া এনেকুৱা নহ'লে হ'ল এখনতে মাতিছে পিছত বোলে এনেকুৱা নহ'লে হ'ল দুজনী কথা পাতিছে দুজনীকে একেলগে মাতোঁ তথাপি আমি সাজু আছোঁ একেলগে যাবলৈ একেলগে কাম কৰিবলৈ পালে মোৰো ভাল লাগিব শিল্পীৰ লগত যিহেতু ইয়াতো কাম কৰি আছোঁ ইয়াত মোৰ শিল্পীৰ লগত মোৰ মানে নায়েই নেকি কৰাই নাই মোৰ অফিচতে যিহেতু মই ষ্টাফত মই আছোঁ আৰু তাইৰ অভিজ্ঞতাৰ কথা ক'লে ময়ো মোৰ অভিজ্ঞতা যিখিনি পাৰোঁ অকণমান ক'বলৈ চেষ্টা কৰিলোঁ আৰু খুব ইচ্ছা আছিল মোৰ কথা পতা বাকী কোৱা তোমাৰ কি ক'বা শেষত কাঞ্চন চাব সকলোৱে প্ৰমোশ্যন কৰি দিওঁ বোলো কাঞ্চন সকলোৱে চাব কাঞ্চনখন আচলতে আপোনালোকে জানেই চাগে যে এখন অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস যিখন কাঞ্চন সেইখনৰ আধাৰতে কৰা হৈছে অলপ ইফাল সিফাল হৈছে যিহেতু উপন্যাসৰ পৰা আমি ধাৰাবাহিক কৰিছোঁ গতিকে অকণমান আমি এক্সটেণ্ড কৰিছোঁ কিছুমান ষ্টৰী মাজে মাজে গতিকে চাব আমি আশাবাদী আপোনালোকে ভাল পাব আৰু ক'ব বাৰু আচলতে ভাল পাব বুলি আমাৰ বিশ্বাস আৰু খুব ভাল যিহেতু ষ্টৰীটো ইমান ষ্ট্ৰং গ'ল্ড ষ্টৰী এটা সকলোৱে জানে কাঞ্চন কি কাঞ্চন কোন আচলতে আৰু এইটো যে সঁচা কাহিনী এটা জীয়া কাহিনী গতিকে চাই খুব ভাল পাব অনুৰোধ কৰিছোঁ চাব আৰু সকলোৱে ইমান মৰম দিব এয়াই আছিল শিল্পী শিখাৰ মনৰ কিছু কথা হাঁহি ধেমালিৰ মাজেৰে আমি বহুত কথাই পাতিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰো ভাল লাগিল আকৌ কৈছোঁ আজিৰ এই ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু গতিকে আজিলৈ আহোঁ বাই বাই